ৰাতি 11:20 লৈকে আছা ঠিক আছে নহয় নহয় এখেতসকলে তো 10টা বজাত যাব ওলাইছিলে তেখেতসকলে যাব দিয়া নাই মোক মাতিছিলে তাৰমানে নাই নাই তেওঁলোকে বিদায় দিছে মানে কৈছে তেওঁলোকৰ ওচৰত বৰ্তমান গোটৰ পইচা নাই তথাপি তুমি জবৰদস্তি ৰখিছা অভিযোগ আছে জবৰদস্তি বুলি নহয় ৰখাই ৰাখিছে ইমানটা ৰাখিছে বুলি ৰখা এনেকৈ ৰখাইও ৰাখিছে এই তেখেতে ক'ব স্পেচ দিব যিজনে লৈছে গোটটো অভিযোগ আছে তেওঁ স্পেচ দিব তোমালোকে 4টাৰ পৰা ৰাতি 11:30 লৈকে গোটৰ পইচা নিবলৈ আহিছা কিয় ইমান ৰাতি কিয় গোটৰ পইচা ল'ব লাগে তোমালোকক ৰাতি 11:30 লৈকে গোটৰ পইচা নিবলৈ তোমালোকৰ অনুমতি আছে নেকি ৰাতি 11:30 বজাত মহিলাৰ ঘৰত এজন মহিলাৰ ঘৰত হাজবেণ্ড নাছিলে 11:30 লৈকে তোমালোকে গোটৰ পইচা নিব পাৰা 11:30 বজাত নহয় 10টা বজাত আমি যাব মানে কেইটালৈকে অফিচিয়েল সময় কেইটালৈকে কোন হয় মেনেজাৰ কোন হয় অফিচিয়েল সময়টো আমাৰ ক'ব গ'লে এতিয়া আমি এই আইকাত আছে 7টাৰ পৰা 7টালৈকে তেওঁ মেনেজাৰ হয় আপুনি মেনেজাৰ সাহেব এইবেলা হওক অলপ আপুনি কেইটাত আহিছিলে মই জাষ্ট 5 মিনিট হৈছে 5 মিনিট হৈছে মই কিন্তু যিজন কালেক্টৰ তেওঁ 4টাৰ পৰা ৰাতি 11:30 মানে মোৰ মোবাইল হাজবেণ্ড নাই মোৰ কথাটো শুনা মোৰ মোবাইলটো ছুইচ অফ হৈছে মই তেখেতসকলৰ লগত একো কণ্টেক্ট কৰিব নোৱাৰোঁ মই খেৰনি গৈছিলোঁ তাৰমানে এইপিনে বানপানী হোৱাৰ কাৰণে মই এই খাটগাঁৱৰ পৰা খেৰনি হৈ ঘূৰি আছোঁ মই সেইকাৰণে দেৰি হৈ গৈছে আপুনি এটা কথা মোক বুজাওক 11:30 ৰাতি কোনোবা গোটৰ পইচা লৈ মহিলাৰ ঘৰত স্বামী নথকা ঘৰত আহিব পাৰে অনুমতি আছে নেকি 11:30 লৈকেতো নাথাকে দেখি দাদা এতিয়া 11:30 বাজিছে এতিয়াতো বাজি এতিয়া এই দাদাজনে মোক মাতিছে এখেতসকলক যাব দিয়া নাই মই তেতিয়া খেৰনিতে আছোঁ ঠিক আছে খেৰনিৰ মানে পৰা কিমান সময়লৈ মানে আপোনালোকৰ কালেকশ্যনৰ সময়